নমস্কাৰ মই মমতা চালি আপোনালোকে চাইছে মমতা চালি পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল মোৰ ভাগিনক যোনটো মই লোকেল মুৰ্গীৰ ফাৰ্ম কৰি দিছিলোঁ লোকেল আৰু সোণালীৰ সেইটো ফাৰ্মত মই আপোনালোকক দেখাইছিলোঁ যে 400 মুৰ্গী পোৱালি সোমাইছিলোঁ সোণালী মুৰ্গীৰ পোৱালি ব্ৰডিং সোণালী মুৰ্গী পোৱালি মই বিক্ৰী কৰোঁ বুলি আপোনালোকক কৈছিলোঁ সেইটো আপোনালোকক দেখাম আজি মই তেজপুৰ ডেলিভাৰী দিব গৈ আছিলোঁ এই ডেলিভাৰী ভিডিঅ'টো আজি মই আপোনালোকক দেখাম এই চাওক এইখিনি মুৰ্গী হয় সোণালী মুৰ্গী আজি 23 ডেজ হৈছে দাদাক ডেলিভাৰী দিব যাম বাস্কেটত ভৰাই আছো এটো দুইটা বাস্কেট আছে 35 কে দি আছো 70টা পোৱালি টোটাল লাগে আৰু দাদাৰ এটা ইনকুবেটৰ মেচিনো লাগে হেতু মই ৰেডি কৰি বনাই ৰাখিছো এক লগত লৈ গুছি যাম আমি সব এইখিনি মুৰ্গী এটা পেকিং কৰা হ'ব দাদা আপোনাৰ মেচিন ৰেডি হৈ গল আইয়া মাত্ৰ বনাই ৰেডি কৰিলো 11টা বাজে ৰাতি 11টা মেচিনৰ ভিতৰত এইখিনি হল সব মই কেনেকৈ ফিটিং কৰিছো বস্তুবিলাক এই সব ওপৰত গ্লাস লগোৱা আছে তলত সেন্সৰ আছে এটো মাজত ৰাখিলে হল ফেন লগোৱা আছে এখন গ্লাস পোৱালি ওলালে ওপৰত চাবৰ কাৰণে তো মেচিন লগাইছো আপোনাৰ ডেলিভাৰী হ'ব কালি ৰাতিপুৱা আইয়া বনাই কিনে ৰেডি আইয়া বৰ্তমান পেকিং কৰা হৈ আছে সব আইয়া এনেকুৱাকৈ পেকিং কৰি আমি পঠাই দিম দাদাক লৈ যাম নিজে ডেলিভাৰী দি থৈ আহিম আপোনালোকে চাব পাৰিব আইয়া এনেকুৱাকৈ পেকিং কৰা হৈ আছে বৰ্তমান ডেলিভাৰী দিব যাম এসব পেকিং করা কমপ্লিট হোৱা নাই তেলকে পেকিং চলি আছে আমি দুই মামু ভাগিন মেচিনটো ডেলিভাৰী দিব গৈ আছো বাইক দি দাদাৰ ওচৰত আপোনালোকক দেখাম দাদাক পাই কিনে এটো মুৰ্গীৰ পোৱালি এটো মেচিন লৈ গৈ আছো এয়া গৈ আছো বৰ্তমান বাইক চলাই আছো দাদাক আহি কিনে ডেলিভাৰী দিলো দিয়াৰ পিছত দাদা মেচিনটো গাড়ীত সোমালে এটো গাড়ীত মেচিন আৰু পোৱালি দাদা আপোনাক যে পোৱালিটো ডেলিভাৰী দিছো ভাল পাইছে না আপুনি ভাল পাইছে না আপুনি দাদা অলপমান ভয় কৰিছিল যে মানে যদি পইচাটো পঠাই দিয়ে কিবা টেনচন আছে বা পইচাটো মাৰি দিব মই এনেকুৱা কৰিছো নেকি নাই কৰা মোৰ দোকানত গৈ কিনে আপুনি 1000 টকা এডভান্স কৰিছে মই মেচিন বনাই আৰু লগত পোৱালি আপোনাৰ 70 পিস পোৱালি আপোনাৰ কাৰণে লৈ মই বিন্দুগুৰি আহিছো বিহুগুৰি যোনটো বিহুগুৰি পাৰ নআলি বুলি কয় নআলিত দাদাক আহি মই ডেলিভাৰী দি গলো পোৱালিখন দাদা বহুতে খুশ দাদাৰ মিছেছে পোৱালি মানে মুৰ্গী ফাৰ্মখন কৰিব এই কাৰণে দাদা লৈ দিলে দাদা মেডিকেলৰ কিবা এটা সিস্টেমত কাম কৰে তে দাদাৰ কাৰণে শুভকামনা থাকিল আজিৰ এই ভিডিঅ'টো ইয়ালৈকে নেক্সট এটা ভিডিঅ'ত লগ পাম মই মমতা চালি ধন্যবাদ